বাক্সাৰ জালাহস্থিত কোহিনুৰ বিবাহ ভৱনত ভাৰতীয় জনতা পাৰ্টি ককলাবাৰী মণ্ডলৰ সাংগঠনিক সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি বাক্সা জিলাৰ সভাপতি দিনেশ বসু, প্ৰাক্তন সভাপতি শৰৎ শৰ্মা, ককলাবাৰী মণ্ডল সভাপতি নৱকুমাৰ দাস, লগতে জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকল। সভাত দলীয় ভেটি মজবুত কৰাৰ বাবে কাৰ্যকৰ্তাসকলক আহ্বান জনাই জিলা সভাপতিগৰাকীয়ে পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু হ'বলৈ আহ্বান জনায়। পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে যথেষ্ট সংখ্যক আসনত জয় হৈছে আৰু যথেষ্ট সংখ্যক আসনত জয় হ'ব। বৰ্তমান আমি হাইকমাণ্ডৰ নিৰ্দেশ মৰ্মে কাম কৰি আছো বুলি জিলা সভাপতিগৰাকীয়ে মন্তব্য কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ বাক্সা জিলাৰ অন্তৰ্গত 5টা সাংগঠনিক মণ্ডলৰ ভিতৰত আজি ককলাবাৰী সাংগঠনিক মণ্ডলৰ কাৰ্যনিৰ্বাহক সমিতিখন ঘোষণা কৰা হ'ল। লগতে সাংগঠনিক সভাৰ সম্পৰ্কে সাংগঠনিক বিভিন্ন কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰা হ'ল। অনাগত দিনত এই নতুন কমিটিয়ে বাক্সা জিলাৰ ককলাবাৰী মণ্ডলক বা ককলাবাৰী পৰিষদীয় সমষ্টিক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰিব বুলি মই আশাবাদী। আমাৰ ইয়াত BTCত পঞ্চায়ত নাই। নন BTC এলেকাবিলাকত পঞ্চায়ত নিৰ্বাচনৰ সম্পূৰ্ণ প্ৰস্তুতি হৈ আছে আৰু আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে বহুতটা সমষ্টিতে বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকল জয়ী হৈ আহিছে আৰু বাকী যিখিনি আছে সেইখিনিতো জয়ী হৈ যাব। আৰু অনাগত দিনত আমাৰ ইয়াত BTCৰ পৰিষদীয় নিৰ্বাচন আহিব। আমাৰ ৰাজ্যিক সভাপতি মহোদয়ে যোৱাকালি ঘোষণা কৰিছে, আপোনালোকে গম পাইছে যে 10-11 তাৰিখৰ ভিতৰত মিছন BTC নামেৰে এটা আঁচনি লৈ আমাৰ BTC এলেকাত নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি কৰিব আৰু ইতিমধ্যে সাংগঠনিকভাৱে আমাক নিৰ্দেশনা দিছে আৰু হাইকমাণ্ডৰ নিৰ্দেশনা মতে আমি ইতিমধ্যে কাম কৰি আছো।